এটাৰ পিছত এটা বেমাৰ ওলাই থাকে। এইফালে আমি সৌপথাৰ টাউনলৈ বুলি ওলালোঁ, যিহেতু ঘৰৰ পৰা ভিডিঅ' কৰিবলৈ সময় নহ'ল। এইফালে গৈ থাকোঁতেনে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এইফালে গৈ আছোঁ, দেখিছেনে? যিহেতু আজি অকণমান বতৰটো ভাল কৰিছে দেই, ইমান ৰ'দো নাই আৰু ৰাতিপুৱা সময়ত বৰষুণ দিছিলে যিহেতু ডাঙৰকৈ। এইফালে আমি দেখুৱালোগৈ, দেখুৱাই মেলি ঘূৰি আহোঁতে অকণমান ভিডিঅ' কৰিলোঁ ইমানেই। আৰু তাত গৈ দাঁতটো মানে অকণমান গুৰি দাঁত এটা মোৰ লগাই থৈ দিয়া আছিলে, যিহেতু তাৰ ওচৰতে বেলেগ দাঁতত মানে অকণমান দকৈ মানে কিবা পোকে খোৱা নিচিনা হৈ গৈছে। সেইকাৰণে দেখাবলৈ বুলি গ'লোঁ, বিষোৱা যেনো লাগিলে যে দেখুৱাই লোৱা ভাল হ'ব বুলি। আৰু যিটো দাঁত লগাইছিলোঁ সেইটো ঠিকে আছে, তাৰ গুৰি দাঁতটোহে মানে অকণমান বেয়া হৈছে বুলি কৈছেগৈ। আৰু এইফালে আমি ঘূৰি আহোঁতে সেউজীয়া পৰিৱেশটো দেখিছেনে? এইখনেই হৈছে আমাৰ গাঁও। এয়া আমি ঘৰত পালোহি। এতিয়া টাউনলৈ গৈছিলোঁ, যোৱা সময়ত ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, নকৰিলোঁ। আৰু তাৰপিছত এতিয়া কৰি দিছোঁ আৰু নে কি? নালাগে, পোকে খাইছে, বুঢ়ী হ'লোঁ। চাওঁ ক'ত পোকে খাইছে? দাঁতত। চেচ আৰু গুৰি দাঁত চেচ আৰু আইতা বয়স পাবলৈ আছেই। বুঢ়ী লিষ্টত পৰি গ'ল। এই বয়সতে আৰু দাঁত চাত এনেকৈ বিষালে কি হ'ব আৰু? ভালেই হ'ব আকৌ, এতিয়া খুন্দি খুন্দি খাম খুন্দুনাত। ধুনীয়াকৈ খুন্দুনা এটা বনাই দিবি, তাৰপিছতে তাতে খুন্দি খুন্দি এনেকৈ খাম আৰু ভাতৰ পৰ্যন্তলৈকে খুন্দি খাম। তেতিয়া ভালেই হ'ব আকৌ। দাঁতখিনি যদি যদি এই অৱস্থা, এতিয়া টাউনৰ পৰা গৈ আহিছোঁগৈ। ইমান ওচৰ পৰা কেলৈ ভিডিঅ' কৰি আছে? জিম আকৌ